ঘগ্ৰাপাৰ গ্ৰাম্য চহৰৰ এটি গুৰুত্বপূৰ্ণ পথ জিলা প্ৰশাসনে কোনো ধৰণৰ ঘগ্ৰাপাৰীয়া ৰাইজৰ লগত আলোচনা নকৰাকৈ হঠাৎ বন্ধ কৰি দিছে, যাৰ ফলত ঘগ্ৰাপাৰ অঞ্চলৰ প্ৰায় 15খন শিক্ষানুষ্ঠানৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ ৰাইজে জীয়াতু ভুগিছে। এটি বিকল্প পথ আছে, এই বিকল্প পথটোত একাঠু পানী একাঠু বোকা, এই একাঠু পানী বোকাৰে ছাত্ৰ ছাত্ৰীসকল আহিব যাব লগা হোৱাটো দুৰ্ভাগ্যজনক কথা। আৰু আমি কেইবাদিনো এই বিষয়টো চাইছোঁ যে কোনো এটা ৰাজনৈতিক দলে এই কথাত মাত মতা নাই। নিৰ্বাচনী প্ৰচাৰ চলাই আছে, সি AGP হওক, BJP হওক, কংগ্ৰেছ হওক, কোনো এটা ৰাজনৈতিক দলে এই ক্ষেত্ৰত কিন্তু মাত নামাতিলেই। আৰু সেইকাৰণে আমি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলৰ ৰাইজৰ সহযোগত আজি এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আমি বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে যেতিয়ালৈ এই জৰাজীৰ্ণ পথ মেৰামতি নকৰে তেতিয়ালৈ তেওঁলোকে হঠাতে বন্ধ কৰি দিয়া যিটো পথ সেইটো মুকলি কৰি দিয়ক, অন্যথা ইয়াতকৈ আমি অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীত যদি কিবা অঘটন সংঘটিত হয় তাৰ কাৰণে কিন্তু প্ৰশাসনে জগৰীয়া হ'ব, এই কথা আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টকৈ জনাই দিছোঁ। আমাৰ অঞ্চলৰ এটি অতি গুৰুত্বপূৰ্ণ পথ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘগ্ৰাপাৰৰ দক্ষিণ পাৰ সংযোগী এটি অতি গুৰুত্বপূৰ্ণ পথ ঘগ্ৰাপাৰ বাছ বজাৰৰ মাজেৰে, কিন্তু লক্ষণীয়ভাৱে আৰু একদম কাণ্ডজ্ঞানহীনভাৱে জিলা প্ৰশাসনে এই পথটো নেশ্যনেল হাইৱে আৰু নেশ্যনেল হাইৱে সংযোগী যিটো পথ আছে এই পথটোত বেৰিকেড লগাই দিছে। আৰু একেলগে ঘগ্ৰাপাৰৰ যিটো বাছ বজাৰৰ মাজেৰে যিটো একমাত্ৰ পথ আছে যাতায়াতৰ কাৰণে, সেই পথটো একেবাৰে কদৰ্যময় পৰিৱেশ, যিটো ৰাস্তাৰে কোনো ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, স্থানীয় ৰাইজে অহা যোৱা কৰিব নোৱাৰে। 5 কিলোমিটাৰ ঘূৰি অতি বিপদজনকভাৱে ঘগ্ৰাপাৰৰ ৰাইজে এই ৰাস্তাটোৰে অহা যোৱা কৰিব লগা হৈছে। ৰোগীৰ পৰা আদি কৰি কণ ছাত্ৰ ছাত্ৰীলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে, ঘগ্ৰাপাৰৰ স্থানীয় ৰাইজে সমস্যাৰ সন্মুখীন হৈ আহিছে। কিন্তু লক্ষণীয়ভাৱে এই বিষয়টোক লৈ কোনো সচেতন হৈ থকা নাই। জিলা প্ৰশাসনে ক'ব নে চৰকাৰী জনপ্ৰতিনিধিয়ে ক'ব, তেওঁলোকে মাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰাৰ স্বাৰ্থত, তেওঁলোকে মাত্ৰ ৰাজনীতিৰ স্বাৰ্থত এই ৰাস্তাটো আজি অতদিনে এনেকৈ পেলাই থৈ দিছে। ঘগ্ৰাপাৰৰ বিভিন্ন ৰাস্তা হৈছে, কিন্তু এই যিটো ৰাস্তা, এই যিটো অতি গুৰুত্বপূৰ্ণ ৰাস্তা, যিটো ৰাস্তাৰ লগত জড়িত হৈ আছে ঘগ্ৰাপাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।